হিৰণ্য পাঠকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ 3/25 নম্বৰত গোচৰ ৰুজু। ধুবুৰীত থকা শতাধিক কাঠৰ মিল আৰু বালি মহলৰ পৰা মাহিলী ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে হিৰণ্য পাঠকৰ বিৰুদ্ধে। DFO গৰাকীয়ে ধুবুৰীত বন বিভাগত থকা ৰেঞ্জাৰ দায়িত্বত নিযুক্তি দি থৈছে এগৰাকী সামান্য বন কৰ্মীক। একমাত্ৰ ধন সংগ্ৰহৰ উদ্দেশ্যেৰে হিৰণ্য পাঠকে ছফি আলম নামৰ এগৰাকী সামান্য বন কৰ্মীক এটা ৰেঞ্জাৰৰ দায়িত্ব দি থৈছে। ধুবুৰী জিলাত বৈধ বালিৰ মহল এটাও নাই। ৰাজপথ আৰু ৰেলপথ নিৰ্মাণৰ বাবে ধুবুৰীত প্ৰায় 15 স্থানত বালি খন্দাৰ অনুমতি দিছে DFO গৰাকীয়ে। কিন্তু সেই 15টা স্থানৰ পৰা ৰাজপথ আৰু ৰেলপথ নিৰ্মাণৰ বাবে বালি যিমান নিয়া হয় তাতকৈ কেইবাগুণ অধিক বালি বিক্ৰী কৰা হয় অবৈধভাৱে। সেই অবৈধ বালিৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে হিৰণ্য পাঠকৰ বিৰুদ্ধে। ছফি আলম নামৰ বনকৰ্মীজনক একমাত্ৰ ধন সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰে হিৰণ্য পাঠকে। ছফি আলমে পৰিচালনা কৰে ধুবুৰীত থকা আন 2জন ৰেঞ্জাৰক। এই সকলো বিষয়ত কেইবা মাহৰ পৰা তীক্ষ্ণ নজৰ ৰাখিছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।